নমস্কাৰ জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো পুনৰ ৰূপহী হাতত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু সেই ঠাইৰ পৰা এবাৰ খালি কৰা হ'ব 380 বিঘাতকৈও অধিক ভূমি আৰু এই ক্ষেত্ৰত ইতিমধ্যে 200টা পৰিয়াললৈ ইতিমধ্যে জাননী জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো পুনৰ ৰূপহী হাতত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰায় 200টা পৰিয়াললৈ ইতিমধ্যে জাননী জাৰি কৰা হৈছে এক কথা ক'বলৈ গ'লে শীঘ্ৰেই অবৈধ বেদখলকাৰীক স্থান খালি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে 380 বিঘাতকৈও অধিক ভূমিত চলিব এইবাৰ প্ৰশাসনৰ বৃহৎ বুলডোজাৰ সামগুৰি ৰাজহ চক্ৰৰ খাটুৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁৱৰ 3 নং দাগৰ ভূমিত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান 3 নং দাগৰ 528 505 506 604 গেজিং ৰিজাৰ্ভৰ ভূমিত থকা বেদখলকাৰীক ইতিমধ্যে উচ্ছেদৰ জাননী জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা এটা বিগ ব্ৰেকিং নিউজ জনাইছে এই মুহূৰ্তত আৰু বৈধ নথিপত্ৰ থকা সকলক 12 ডিচেম্বৰ তাৰিখে ৰাজহ চক্ৰৰ কাৰ্যালয়ত শুনানিত অংশগ্ৰহণ কৰিবলৈ কৈতে নিৰ্দেশ প্ৰদান কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ দেশত একেবাৰে নাইকিয়া হৈ পৰিব টুলগেট অৱশেষত পৰিত্ৰাণ পাব এতিয়াৰে পৰা জনতাই নীতিন গাডকাৰীয়ে এই সন্দৰ্ভত কৰিছে ইতিমধ্যে ডাঙৰ ঘোষণা নীতিন গাডকাৰীয়ে এই সন্দৰ্ভত কেনে ধৰণৰ মন্তব্য কৰিছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো কেন্দ্ৰীয় পৰিবহন আৰু ঘাইপথৰ মন্ত্ৰী তথা নীতিন গাডকাৰীয়ে টুলগেটসমূহক লৈ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য 2026ত দেশৰ পৰা একেবাৰে নাইকিয়া হৈ পৰিব টুলগেটৰ পৰিৱৰ্তে ঘাইপথত ব্যৱহাৰ কৰা হ'ব ইলেক্ট্ৰনিক ডিভাইচ এটা বিগ ব্ৰেকিং নিউজ জনাইছে এই মুহূৰ্তত ঘাইপথৰ টুলগেটৰ বাবে দেশত বৃদ্ধি পাইছে যিহেতু দুৰ্ঘটনাৰ সংখ্যা আৰু তাৰ সমান্তৰালভাৱে টুলগেটত সৃষ্টি হয় তীব্ৰ যান-জঁটৰো আৰু এনে ধৰণৰ সমস্যাসমূহ দূৰ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰ কৰা হ'ব একেবাৰে টুলগেটসমূহ প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে দেশৰ প্ৰায় 10টাকৈ স্থানত স্থাপন কৰা হ'ব এই ইলেক্ট্ৰনিক ডিভাইচ আৰু তাৰ পৰৱৰ্তী সময়ত দেশৰ সকলো ঘাইপথতে স্থাপন কৰা হ'ব ইলেক্ট্ৰনিক ডিভাইচ কেন্দ্ৰীয় পৰিবহন আৰু ঘাইপথৰ মন্ত্ৰী তথা নীতিন গাডকাৰীয়ে এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে কৰিছে ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ ডিচেম্বৰ মাহৰ 9 তাৰিখ অৰ্থাৎ অহাকালিলৈ ৰাজ্যৰ প্ৰায় 3,70,000 লোকে লাভ কৰিবলৈ গৈ আছে PMAYৰ ধন আৰু সেই তালিকাত আপোনাৰ নামটো আছেনে নাই এতিয়াই পাৰিলে আপুনি চেক কৰক আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো 9 তাৰিখে ৰাজ্যৰ প্ৰায় 3,70,000 লোকে লাভ কৰিবলৈ গৈ আছে PMAY আঁচনিৰ ধন অৰ্থাৎ অহাকালিলৈ ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত সোমাবলৈ গৈ আছে চৰকাৰী ঘৰৰ ধন মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা প্ৰায় 3,70,000 নতুন বেনিফিচিয়াৰীয়ে লাভ কৰিবলৈ গৈ আছে PMAYৰ ঘৰৰ সুবিধা যিহেতু ইতিমধ্যে নতুনকৈ 37,415 PMAYৰ অধীনত ঘৰৰ আবণ্টন জনোৱা হৈছে আৰু ঠিক অহাকালিলৈ নতুনকৈ 12,000 ঘৰ আবণ্টন জনোৱাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে আৰু ঠিক অহাকালিলৈ বকুৰ পৰাই মুখ্যমন্ত্ৰীয়ে প্ৰথম কিস্তিৰ ধন অনলাইনৰ যোগেদি সকলোৰে একাউণ্টত সোমাই দিয়াৰ ব্যৱস্থা কৰি দিব পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ কিয়নো হামাছে ইজৰাইলক দিছে এবাৰ শেষ চুক্তি ইজৰাইলে যদিহে গাজা এৰি দিয়ে তেন্তে হামাছে কৰিবলৈ বাধ্য হ'ব অস্ত্ৰ সম্মৰণ আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো হামাছে ইজৰাইলক দিলে শেষ চুক্তি ইজৰাইলে গাজা এৰি দিলে হামাছে কৰিব এইবাৰ অস্ত্ৰ সম্মৰণ গাজা সম্পূৰ্ণৰূপে এৰি আঁতৰি গ'লে হামাছে হাতৰ পৰাই নমাই দিব এইবাৰ অস্ত্ৰ এটা ডাঙৰ খবৰ জনাই আছে এই মুহূৰ্তত আৰু এই মন্তব্য কৰিছে হামাছৰ চিফ তথা খলিল অল হায়াৰে আৰু যদিহে ইজৰাইল গাজাৰ পৰা নাযায় তেন্তে হামাছে কেতিয়াও নকৰে অস্ত্ৰ সম্মৰণ গাজাত ইজৰাইল থকা পৰ্যন্ত অস্ত্ৰ হাতৰ পৰাই নমাই নিদিয়ে হামাছে ইজৰাইল আঁতৰি গ'লেই নিজেই হামাছে নমাই দিব অস্ত্ৰ আমেৰিকাৰ কথাটো সৈমান নহয় কেতিয়াও হামাছ গাজা মুক্ত কৰি দিলেহে অস্ত্ৰ সম্মৰণ কৰিব হামাছে এই মন্তব্য ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ আহি থকা 16 ডিচেম্বৰ তাৰিখে অসম বংগত হ'বলৈ গৈ আছে ৰেল অৱৰোধ নামনিত ইতিমধ্যে আক্ৰাছুৱে কৰিছে এনেদৰে হুংকাৰ আক্ৰাছুৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰি কেনে ধৰণৰ মন্তব্য কৰা হৈছে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো আহি থকা 16 ডিচেম্বৰ তাৰিখে অসম বংগত হ'বলৈ গৈ আছে ৰেল অৱৰোধ
অনিৰ্দিষ্ট কালৰ বাবে ৰেলপথ ইতিমধ্যে অৱৰোধ কৰাৰ কথা ঘোষণা কৰিছে আক্ৰাছুৰ ফালৰ পৰা। কমতাপুৰ ৰাজ্য জনজাতিকৰণ সাংবিধানিক স্বীকৃতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে এনেদৰে এতিয়া আক্ৰাছুৱে। প্ৰায় 100 ঘণ্টীয়া গণ অনশনস্থলীৰ পৰাই এই হুংকাৰ প্ৰদান কৰিছে আক্ৰাছুৱে। কেৱল ইমানেই নহয়, শান্তি চুক্তিৰ ওপৰতো যদি আলোচনা নকৰে তেন্তে বিপদৰ সন্মুখীন হ'ব পাৰে নেতৃত্বাধীন চৰকাৰো। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যিসকল লোকে এইবাৰ নতুনকৈ পিকনিক খাবলৈ যাম বুলি ভাবিছে তেওঁলোকৰ বাবে জনাব বিচাৰিছোঁ এটা বিগ আপডেট। কিয়নো পিকনিকলৈ গ'লে আপুনি মানি চলিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম, আৰু সেই নিয়মসমূহ নামানিলে আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, পিকনিকলৈ যোৱা যাত্ৰী আৰু চালকে এতিয়াৰে পৰা মানি চলিব লাগিব কেইবাটাও নতুন নিয়ম। আপোনালোকে ঠিক কৰা বাহনখনৰ চালকৰ গৰাকীক সম্পূৰ্ণৰূপে সুস্থ অৱস্থাত থাকিব লাগিব। কেৱল ইমানেই নহয়, কোনো ধৰণৰ নিচাযুক্ত সামগ্ৰী সেৱন কৰিব নোৱাৰিব সেই বাহনখনৰ চালকে। লগতে বনভোজলৈ ঠিক কৰা বাহনখনৰ কাৰ্যক্ষমতা পৰীক্ষণ কৰিহে যাত্ৰা কৰিব পাৰিব। ইয়াৰ উপৰিও ঠিক কৰা বাহনৰ চালকৰ লগতে অতিৰিক্ত আন এগৰাকী চালকো বাছনি কৰাৰ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। বাহনত অতিমাত্ৰা ভিৰ আৰু উচ্চ স্তৰত হাইউৰুমি কৰিব নোৱাৰিব। আৰু সেই বাহনখনৰ চালকৰ যাতে মনোসংযোগ বিচ্ছিন্ন নহয় সেয়া লক্ষ্য ৰাখিব লাগিব যাত্ৰীয়ে। গাড়ীত ছিট বেল্ট পৰিধান কৰাটো একেবাৰে নিশ্চিত কৰিব লাগিব। বনভোজলৈ যোৱা পূৰ্বে আগতীয়াকৈ বতৰৰ তথ্যও ল'ব লাগিব প্ৰতিগৰাকীয়ে। বনভোজৰ বাবে অত্যাধিক দূৰণিবতীয়া যাত্ৰাৰ পৰিকল্পনা আপুনি একেবাৰেই নকৰিব। সূৰ্যোদয়ৰ পাছত আপুনি যাত্ৰা আৰম্ভ কৰিব লাগিব আৰু সূৰ্যাস্তৰ আগতেই বনভোজস্থলী ত্যাগ কৰিব লাগিব আপুনি। বনভোজস্থলীক লৈ এনেদৰে স্থানীয় প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাসমূহ বনভোজকাৰী দলসমূহে মানি চলিব লাগিব। আৰু যদিহে আপোনালোকে এনেধৰণৰ নিয়মাৱলীসমূহ মানি নচলে তেন্তে পিকনিকলৈ যাওঁতে বিপদ নিশ্চিত হৈ পৰিব পাৰে আপোনাৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত ভুল তথ্য দিয়াসকলক জনাব বিচাৰিছোঁ এটা বিগ আপডেট। কিয়নো ইতিমধ্যে এঘৰ গৃহস্থীৰ ওপৰত ৰুজু কৰা হৈছে গোচৰ, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সাৱধান, ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত ভুল তথ্য দিয়াৰ বাবে ৰুজু কৰা হৈছে ইতিমধ্যে গোচৰ। SIRত ভুল তথ্য দিয়াৰ বাবে এটা পৰিয়ালৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ডাঙৰ গোচৰ। জানিব পৰা মতে 2 পুত্ৰ বিদেশত থকাৰ পিছতো ভাৰততে থাকে বুলি তথ্য দিছিল পৰিয়ালে। নুৰজাহান নামৰ মহিলাগৰাকীয়ে 2 পুত্ৰৰ তথ্য দিছিল ভুলকৈ। বহু বছৰ ধৰি ডুবাই আৰু কুৱেইটত বসবাস কৰি আহিছিল 2 পুত্ৰই। মাতৃয়ে 2 পুত্ৰ ভাৰততে থাকে বুলি তথ্য দাঙি ধৰিছিল BLOৰ সন্মুখত, আৰু ফৰ্মত 2 পুত্ৰৰ জাল চহীও কৰিছিল পৰিয়ালৰ লোকে। BLOৱে পৰীক্ষা কৰাত ধৰা পৰিছে এতিয়া অসত্য তথ্য। আৰু এই ঘটনাৰ পিছতে পৰিয়ালটোৰ মাতৃসহ 2 পুত্ৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। BNSৰ 318(2) ধাৰাত ৰুজু কৰা হৈছে পৰিয়ালটোৰ বিৰুদ্ধে এক গোচৰ। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।